জুবিনৰ হত্যাৰ বা জুবিনৰ মৃত্যুৰ তদন্তক বিপথে পৰিচালিত কৰিবৰ বাবে আমাৰ মাজত কিছুমানে প্ৰচেষ্টা চলাইছে। জুবিনৰ মৃত্যুৰ সুযোগ লৈ সিদিনাখন গুৱাহাটী মহানগৰীত এক প্ৰকাৰ যি পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছিল, সেই পৰিৱেশৰ আঁৰত কোনবোৰ ব্যক্তি আছে? মই ৰাইজক আকৌ এবাৰ কওঁ, চৰকাৰখনক আপোনালোকে বেয়া পাব পাৰে। আমি আপোনালোকৰ কিছুমানৰ ঘৰ এভিকশ্যন কৰিছোঁ, আপোনালোকে আমাক বেয়া পায়। কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব। জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিৱেশনৰ কাৰণে মাতিছে? বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে, কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিৱেশন কৰিব পৰা নাছিল। জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে? হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে। মোৰ ওপৰত আপোনালোকে প্ৰতিশোধ লওক, কিন্তু সেই প্ৰতিশোধ বা সেই মই কিয় এভিকশ্যন কৰিছোঁ তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব। নমস্কাৰ, ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই অত্যন্ত আনন্দিত যে শাৰদীয় দুৰ্গা পূজা অতি সুকলমে আমাৰ ৰাজ্যখনত অনুষ্ঠিত হ'ল আৰু আমি সকলোৱে অত্যন্ত গাম্ভীৰ্যতাৰে আৰু পবিত্ৰতাৰে সৈতে মা দুৰ্গাক এই জগতখনৰ পৰা এটা বছৰৰ বাবে বিদায় জনালোঁ। দুৰ্গা মা অহা বছৰ আমাৰ মাজলৈ আকৌ উভতি আহিব। নিশ্চিতভাৱে বিদায়ৰ মুহূৰ্তত আমাক সকলোকে অযুত আশীৰ্বাদেৰে তেখেতে মায়ে আমাক শক্তিশালী কৰিলে। মই পুনৰবাৰ মা দুৰ্গাক প্ৰণাম জনাইছোঁ আৰু গাম্ভীৰ্যতাৰে এইবাৰৰ দুৰ্গা পূজা পালন কৰাৰ বাবে অসমবাসী ৰাইজক পুনৰ এবাৰ মোৰ কৃতজ্ঞতা জনাইছোঁ। যোৱাকালি আৰু আজি আমাৰ ৰাজ্যখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱো অত্যন্ত গাম্ভীৰ্যতাৰে সৈতে পালন কৰা হৈছে। মহাপুৰুষগৰাকীৰ প্ৰতি আকৌ এবাৰ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। কেইটামান কথা আলোচনা কৰাৰ বাবে আজি মই ফেচবুক লাইভলৈকে আহিছোঁ। প্ৰথমতে মই ক'ব খুজিছোঁ কাজিৰঙাৰ এলিভেটেড কৰিডৰ। বহুদিনৰ পৰা মই ৰাইজক কৈ আহিছিলোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্যোগত কাজিৰঙাত এটা ৩২ কিলোমিটাৰৰ আমি এটা এলিভেটেড কৰিডৰ বা এখন ডাঙৰ উৰণীয়া সেতু নিৰ্মাণ কৰিম। বহুতে সেই সময়ত মোক হাঁহিছিলে আৰু বহুতে এই কথাও কৈছিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সপোন বিক্ৰী কৰিব জানে। হয়, মই সপোন দেখোঁ, কিন্তু সেই সপোন বাস্তৱত পৰিণত কৰিবলৈও আমি অযুত পৰিশ্ৰম কৰোঁ। যোৱাকালি ভাৰত চৰকাৰৰ কেবিনেটে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ এক বিশাল প্ৰকল্পক অনুমোদন জনালে। আপোনালোকক জনাবলৈ পাই মই ভাল পাম যে এই সমগ্ৰ প্ৰকল্পটো ৮৫ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ হ'ব। কলিয়াবৰৰ পৰা নুমলীগড়লৈ এই সমগ্ৰ ৰাস্তাচোৱা 4 লেন কৰা হ'ব। অৰ্থাৎ আজি ইমান দিনে আমি দেখা পাইছিলোঁ যে কলিয়াবৰলৈকে 4 লেনৰ কাম হৈছে, নুমলীগড়ৰ পৰা যোৰহাটলৈ 4 লেনৰ কাম হৈছে, কিন্তু মাজৰ কলিয়াবৰৰ পৰা নুমলীগড় ৰাস্তাচোৱা আমাৰ 2 লেন আছিলে আৰু কাজিৰঙা অভয়াৰণ্য থকা বাবে তাক আমি সম্প্ৰসাৰণ কৰিব পৰা নাছিলোঁ। এতিয়া কলিয়াবৰৰ পৰা ৮৫ কিলোমিটাৰৰ ৰাস্তা আমি 4 লেনিং কৰিম
আৰু স্বাভাৱিকভাৱে কাজিৰঙা অভয়াৰণ্যৰ অঞ্চলটো যি 34.5 কিলোমিটাৰ হ'ব তাত এটা ডাঙৰ এলিভেটেড কৰিডৰ আমি নিৰ্মাণ কৰিম এই এলিভেটেড কৰিডৰ নিৰ্মাণ হোৱাৰ ফলত কাজিৰঙাৰ বন্য জন্তু বিপদমুক্ত হ'ব আৰু আমাৰো যি এতিয়া আমি স্পীড কণ্ট্ৰোল কৰি যাব লাগে লাহে লাহে যাব লাগে আমি নিজস্ব গতিৰে উজনি অসমলৈ যাব পাৰিম আৰু এই দুইটা নেশ্যনেল হাইৱেৰ এই প্ৰজেক্টৰ বিশেষত্ব হ'ব যে বোকাখাট আৰু জখলাবন্ধা দুইটা জাগাতে আমি এটা বাইপাছ নিৰ্মাণ কৰিব পাৰিম যদিও এই সম্পৰ্কত কিছু আমাৰ মাজত মতৰ পাৰ্থক্য আছে কিন্তু তাত সত্ত্বেও আমি ভাবো যে এই প্ৰকল্প অনুমোদনৰ সময়ত বা নক্সা বনোৱাৰ সময়ত ৰাইজৰ মতামতক নিশ্চয় নেশ্যনেল হাইৱে অথৰিটিয়ে গ্ৰহণ কৰিব আমি কাজিৰঙাত এলিভেটেড কৰিডৰ এটা নোহোৱাৰ কাৰণে আমাৰ কি অসুবিধা হৈ আছিল 2024ত 225টা জন্তু বানপানীৰ সময়ত মৃত্যুবৰণ কৰিছিল 2020 চনত 225টা 2019ত 223টা অৰ্থাৎ প্ৰতি বছৰে বানপানীৰ সময়ত এই ধৰণে বন্য জন্তুৰ মৃত্যু হৈছিল আৰু আমাৰ কাজিৰঙাৰ সেই সময়ত আমি বিভিন্ন ধৰণে গাড়ী মটৰ ডাইভাৰ্ট কৰিবলগীয়া হৈছিল এতিয়া আৰু সেই অসুবিধা নাথাকিব এই প্ৰকল্পৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 6,957 কোটি টকা অনুমোদন কৰিছে মই অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাইছো এই বছৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক 5টা বৃহৎ প্ৰকল্প দিলে নামৰূপৰ ফাৰ্টিলাইজাৰ যি আমাৰ কোম্পানী আছিল ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন তাক সম্প্ৰসাৰণ কৰি 12 লাখ মেট্ৰিক টনৰ বাবে এটা নতুন সাৰ কাৰখানা নিৰ্মাণৰ অনুমোদন দিলে 12,000 কোটি টকা গুৱাহাটী ৰিং ৰোড কৰোৱা নাৰেংগী দলং 7,000 কোটি টকা অসমত এখন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ অনুমোদন দিলে আৰু লামডিঙৰ পৰা তিনিচুকীয়ালৈ ৰেলৰ যিটো পথ আছিল তাক দ্বৈত ৰেলপথলৈ সম্প্ৰসাৰণ কৰিবলৈ অনুমোদন দিলে কাজিৰঙাৰ এলিভেটেড কৰিডৰ এই বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমাৰ পঞ্চমটো উপহাৰ এতিয়া ইয়াৰ মাজত আৰু এটা উপহাৰো আমাৰ মাজত আছিল বৰাক উপত্যকালৈকে যোৱা এক্সপ্ৰেছ কৰিডৰ অৰ্থাৎ 6টা উপহাৰ এইবাৰ মই সপ্তমটো উপহাৰলৈও বাট চাইছো কোনোবা এটা দিনত ভাল খবৰ আহিব হেয়া হল গোলাঘাট আৰু গহপুৰৰ মাজত টানেল বা সুৰংগ নিৰ্মাণৰ অনুমোদন এই কাজিৰঙা এলিভেটেড কৰিডৰৰ সমান্তৰালভাৱে মই আৰু এটা ভাল খবৰ মাজুলীবাসী ৰাইজক জনাব খুজিছো অৱশেষত মাজুলী অৰ্থাৎ কমলাবাৰী নিমাতী ঘাটৰ ওপৰত নিৰ্মাণৰত দলঙৰ টেণ্ডাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ল আৰু ইতিমধ্যে মাজুলীত দলং নিৰ্মাণ কৰি থকা প্ৰতিষ্ঠানটোৱে এই নতুন দলং নিৰ্মাণৰ বাবে দায়িত্ব পাবলৈ সক্ষম হৈছে প্ৰতিষ্ঠানটোৰ মই নাম ল'ব খোজা নাই ব্যক্তিগত প্ৰতিষ্ঠান কিন্তু তেওঁলোক ইতিমধ্যে মাজুলীত আন দুখন দলং বনোৱাৰ বাবে কৰ্মৰত হৈ আছে সেয়েহে মাজুলীৰ ৰাইজে নিশ্চয় অহা দুমাহমানৰ ভিতৰতে দলঙৰ কাম নতুনকৈ নিৰ্মাণ হোৱা দেখা পাব আৰু তেওঁলোকে সাইট আদিও অহা এমাহৰ ভিতৰতে গ্ৰহণ কৰিব বা সাইট আদিৰ দায়িত্ব ল'ব মাজুলীৰ বাবেও এয়া সুখবৰ তৃতীয়টো সুখবৰ যোৱাকালি আমি পালো মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ পৰা ৰাজ্যত বানপানী নিয়ন্ত্ৰণৰ বাবে আমাৰ ৱেটলেণ্ড সমূহক অৰ্থাৎ ডাঙৰ ডাঙৰ বিল সমূহক আমি একোটা ৰিজাৰ্ভিয়ৰ
পানীৰ ডাঙৰ ৰিজাৰ্ভিয়াৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ নেকি? গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমত তেনে 50টা ৰিজাৰ্ভিয়াৰ অৰ্থাৎ আমাৰ ৱেটলেণ্ডসমূহক ৰিজুভিনেশ্যনৰ বাবে পৰামৰ্শ দিছিল। তেখেতৰ আইডিয়া হ'ল যে বাৰিষাত যেতিয়া ব্ৰহ্মপুত্ৰত পানী হ'ব, যেনেকৈ আজি আমি দীপৰ বিলত বহুত পানী সঞ্চয় কৰোঁ, তেনেকৈ ৱেটলেণ্ডবিলাকত আমি পানী সঞ্চয় কৰিম আৰু যেতিয়া বাৰিষা নাথাকিব এই ৱেটলেণ্ডসমূহক আমি জীৱন্ত বা প্ৰাণৱন্ত কৰিও ৰাখিব পাৰিম। আমাৰ জলসম্পদ বিভাগে যি প্ৰস্তাৱ আগবঢ়াইছিল 15টা এনে ৰিজাৰ্ভিয়াৰক শক্তিশালী কৰিবৰ বাবে যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই 692 কোটি টকাৰ অনুমোদন জনাইছে। মেঘালয়ৰ পৰা অহা পানী আমাৰ গুৱাহাটীৰ জুৰিপাৰ আদি অঞ্চলক বহুত ক্ষতি কৰি আহিছে। এই পানী শিলখাকুলৈ ডাইভাৰ্ট কৰিবৰ বাবে আন এটা প্ৰকল্পও যোৱাকালি গৃহমন্ত্ৰী ডাঙৰীয়াই অনুমোদন জনাইছে, য'ত 200 কোটি টকা ব্যয় কৰা হ'ব। আনহাতে বানপানীৰ সময়ত হোৱা ক্ষতি দূৰ কৰিবৰ বাবে 1200 কোটি টকাৰো আন এটা অনুমোদন যোৱাকালি কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে আগবঢ়াইছে। মই ভাবোঁ এইসমূহ ৰাজ্যখনৰ বাবে এক সুখৰ বতৰা আৰু আমি এনেকৈ উন্নয়নমূলক আৰু বিকাশৰ কৰ্মৰাজিৰে আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম ৰাজ্যলৈ ৰূপান্তৰ কৰিম। ইতিমধ্যে অসমত উদ্যোগীকৰণৰো প্ৰচেষ্টা সমান্তৰালভাৱে আৰম্ভ হৈছে। আমি আশা কৰোঁ যে এই গোটেই প্ৰকল্পসমূহৰ দ্বাৰা আমি অসমক এখন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰিম। যোৱা মোৰ ফেচবুক লাইভত কোন পৰীক্ষাৰ কেতিয়া ৰিজাল্ট দিব নিযুক্তিৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰিছিলোঁ। পুলিচ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয়, অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশ্যন আমি আগবঢ়াম। মই বিশ্বাস কৰোঁ যে ন্যায়ালয়ত আমি ন্যায়ালয়ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাবলৈ সক্ষম হ'ম। যোৱা ফেচবুক লাইভত কোৱা মতে নিৰ্দিষ্ট দিনত এতিয়া পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 2-এজন প্ৰাৰ্থীয়ে মোক কৈছিলে যে LP আৰু ME লিষ্টত PG আৰু গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ পোৱা বহুতৰ নাম সন্নিৱিষ্ট হৈ আছে। আমি নিশ্চিত কৰিম যাতে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰত যিসকল নিযুক্তি হ'ব তেওঁলোকৰ নাম যাতে LP বা ME লিষ্টত নাহে, অৰ্থাৎ যি ডাবল এপইণ্টমেণ্টৰ যিটো অভিযোগ থাকে তাক যাতে আমি বহু পৰিমাণে ৰোধ কৰিব পাৰোঁ। আৰু সেই বিষয়ে ইতিমধ্যে বিভাগৰ বিষয়াসকলক মই স্পষ্ট নিৰ্দেশ দিছোঁ। এই মাহত অসমত 35,000 যুৱকৰ নিযুক্তি হ'ব, অৰ্থাৎ 35,000 নিকা নিযুক্তিৰে 35,000 পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙাব। অহা 7 তাৰিখে অৰুণোদয় তৃতীয় এই আঁচনিৰ হিতাধিকাৰীসকলৰো পুঁজি আমি হস্তান্তৰ কৰিম। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াক বাদ দি সমগ্ৰ অসমৰ 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে 7 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব। বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত হ'ব। আমি ইয়াৰ পিছত আৰু এটা আঁচনি হাতত লৈছোঁ অৰুণোদয় হিতাধিকাৰী পৰিয়ালৰ বাবে, যে তেখেতসকলে যেতিয়াই গেছৰ নতুন চিলিণ্ডাৰ কিনিব তেতিয়াই আমি তেওঁলোকক 250 টকা ৰাজ সাহায্য দিম। অৰুণোদয় হিতাধিকাৰীসকলক ইতিমধ্যেই আমি গেছৰ কানেকশ্যনৰ নম্বৰ বিচাৰি প্ৰপত্ৰ প্ৰেৰণ কৰিছোঁ। আপোনালোকে সেই প্ৰপত্ৰ পূৰ্ণ কৰি আমাক
সোনকালে উভতাই দিয়ক। প্ৰতিশ্ৰুতি অনুসৰি অহা 1 নৱেম্বৰৰ পৰা আমাৰ ৰেচন দোকানসমূহত বিনামূলীয়া চাউলৰ লগতে আমি দালি, নিমখ আৰু চেনিও কম মূল্যত বিতৰণ কৰা আৰম্ভ কৰিম। ইয়াৰ সমান্তৰালভাৱে মহিলা উদ্যমিতা আঁচনিৰো পুঁজি বিতৰণৰ কাম চলি আছে। অহাকালি মই বিশ্বনাথ চাৰিআলিত যাম আৰু মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিম। ঠিক সেইধৰণে তিনিচুকীয়া আৰু ডিব্ৰুগড়, জোনাই এই তিনিওটা সমষ্টিতে মই এই 10 তাৰিখৰ ভিতৰত যোৱাৰ বাবে পৰিকল্পনা কৰিছোঁ, যাতে বিশ্বনাথ, তিনিচুকীয়া, ডিব্ৰুগড় আৰু জোনাই এই চাৰিওটা সমষ্টিতে মহিলা উদ্যমিতা আঁচনিৰ পুঁজি 10 তাৰিখৰ আগতে আমি বিতৰণ কৰিব পাৰোঁ। সমান্তৰালভাৱে আমি আন সমষ্টিসমূহতো এনেকৈ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণৰ কাম আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ চাৰিওফালে উন্নয়ন আৰু বিকাশৰ এটা নতুন বাতাবৰণ সৃষ্টি হৈছে। আমাৰ ৰাজ্যখন আজি ভাৰতবৰ্ষৰ শক্তিশালী ৰাজ্যসমূহৰ ভিতৰত এখন অন্যতমত পৰিণত হৈছে। কিন্তু আমাৰ ৰাজ্যখনৰ এই বিকাশৰ গতিয়ে কিছু মানুহক যেন ঈৰ্ষান্বিত কৰি তুলিছে। আমাৰ ৰাজ্যখনৰ ভিতৰৰ পৰাই এচাম ব্যক্তিয়ে আমাৰ ৰাজ্যখনক কৰবাত নহয় কৰবাত দুৰ্বল কৰি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। মই অসমবাসী ৰাইজক আহ্বান জনাম, আমি আমাৰ জননী জন্মভূমি অসমখনক এখন সৰ্বাংগ সুন্দৰ আৰু শান্তিপ্ৰিয় ৰাজ্য হিচাপে ৰাখিবই লাগিব। অন্যথাই আমাৰ ৰাজ্যখনত এই বিকাশৰ গতি স্তব্ধ হৈ পৰিব। যোৱা ফেচবুক লাইভত মই এটা কথা উল্লেখ কৰিছিলোঁ যে আমি সকলো জুবিন গাৰ্গৰ অনুৰাগী। কোনোবা এজনে ভাবিব পাৰে যে মই বেছি ডাঙৰ অনুৰাগী, কোনোবা এজনে ভাবিব পাৰে যে মোতকৈ আৰু ডাঙৰ অনুৰাগী কোনো নাই। কিন্তু প্ৰকৃত সত্যটো হ'ল যে প্ৰতিগৰাকী অসমবাসীয়েই জুবিনৰ অনুৰাগী। আমি কোনো বেছি নহয়, কোনো কম নহয়। আৰু বহু ক্ষেত্ৰত মই ভাবোঁ যে জুবিনৰ মৃত্যু, জুবিনৰ হত্যা, জুবিনৰ মৃত্যু, জুবিনৰ দুখজনকভাৱে জুবিন আমাৰ মাজৰ পৰা আঁতৰি যোৱা, এই ঘটনাই প্ৰতিজনকে কৰবাত নহয় কৰবাত আমাৰ অন্তৰ আত্মাক আঘাত দিছে। আৰু এজন জুবিনৰ অনুৰাগী হিচাপে মই তাৰ ব্যতিক্ৰম নহয়। আৰু সেয়েহে এটা দিনৰ ভিতৰতে ছিংগাপুৰত পষ্টমৰ্টেম কৰি দিল্লীলৈকে তেখেতৰ পাৰ্থিৱ শৰীৰ লৈ অহা, দিল্লীৰ পৰা অসমলৈ লৈ আহি তেখেতক লাখ লাখ ৰাইজৰ দৰ্শনৰ বাবে পাৰ্থিৱ শৰীৰক সুৰক্ষিত কৰি ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া, আৰু শেষত সোণাপুৰত এক সুন্দৰ স্থানত তেখেতক বিদায় দিয়া, এই সমগ্ৰ প্ৰক্ৰিয়াটোত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয়, জুবিনৰ এজন অনুৰাগী হিচাপে নিজকে নিয়োগ কৰিছিলোঁ। যোৱা ফেচবুক লাইভত মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিনক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ, আৰু ৰাজ্য চৰকাৰে সেই দায়িত্ব নিষ্ঠাৰে সৈতে পালন কৰিব। আৰু আপোনালোকে দেখিলে ইয়াৰ ভিতৰতে আমি এই ঘটনাৰ লগত জড়িত বুলি সন্দেহ কৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি ভূঞা, অমৃতপ্ৰভা মহন্ত আটাইকে আমি গ্ৰেপ্তাৰ কৰিলোঁ আৰু 14 দিনৰ বাবে পুলিচৰ ৰিমাণ্ড ল'বলৈ সক্ষম হ'লোঁ। সাধাৰণতে কোনো ন্যায়ালয়ে
14 দিন পুলিচ ৰিমাণ্ড নিদিয়ে এই ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাই এটা ব্যতিক্ৰমী ৰূপ ল'লে প্ৰথমবাৰৰ বাবে আমি কোনোবা এজন অভিযুক্তৰ বিৰুদ্ধে 14 দিনৰ পুলিচৰ ৰিমাণ্ড ল'বলৈ সক্ষম হৈছোঁ যিসকল অধিবক্তা আছে তেওঁলোকে জানে আদালতে 3 দিন 4 দিন কৰি ৰিমাণ্ড দিয়ে কিন্তু একেলগে আমি 14 দিনৰ ৰিমাণ্ড ল'বলৈ সক্ষম হ'লোঁ এতিয়া আমাৰ অপেক্ষা ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয় হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ সিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে কিন্তু ই স্বাভাৱিক নহয় অহা কালি আমি জাষ্টিছ সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এতিয়া যিসকলে ইউটিউব ফেচবুক টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰা কৰবাত ফেচবুকত লাইক ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা আমি নিশ্চিতভাৱে সেই সকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিবনে নাই নাও দ্য বল উইল বি ইন দেয়াৰ কোৰ্ট তেওঁলোকে এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আচলতে কিমান জুবিনৰ অনুৰাগী শ্ৰদ্ধা ৰাইজ মই আপোনালোকক এটা পুৰণা কথালৈ মনত পেলাম 4জন যুৱকে গুৱাহাটীৰ মাজমজিয়াত গণেশগুৰিত জুবিনক আক্ৰমণ কৰিছিল তেতিয়া জুবিন অকণমান সময়ৰ বাবে কানেকশ্যনটো কাটি গৈছিলে মই ভিডিঅ'টো দুটা পাৰ্ট হ'ব সকলোৱে যাতে তাক চাই 13/8/2020 তাৰিখে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত জুবিনক 4জন যুৱকে আক্ৰমণ কৰিছিল তেতিয়া জুবিনে কৰোনাৰ সময়ত ষ্টুডিঅ'ত যোৱাৰ সময়ত জুবিন
সেই আক্ৰমণৰ বলি হৈছিল পুলিচ তদন্ত হৈছিল পিছত কি হৈছিল কি নাই হোৱা সেই বিষয়ে মই নকওঁ কিন্তু সেই সময়ত জুবিনক এই আক্ৰমণৰ গৰিহণা বা সমালোচনা ৰাজনীতি কৰা মানুহসকলে কৰা নাছিল কা আন্দোলনৰ সময়ত জুবিনে আমাক বিৰোধিতা কৰিছিল কিন্তু সেই সময়তো এই ঘটনাৰ নিন্দা কৰি মই দিয়া দীঘলীয়া টিভিৰ ইণ্টাৰভিউ এটা মই ফেচবুকত আপলোড কৰিম আপোনালোকে শুনিব আৰু তেতিয়া আপোনালোকে গম পাব যে আৰু সেই কাৰণে সেই সময় জুবিনৰ জীৱিত অৱস্থাত জুবিনৰ নিৰাপত্তা আৰু জুবিনক এক প্ৰকাৰ কেনেকৈ অসমীয়াই সন্মান জনাব লাগে সেই বিষয়ে মোৰ আগবঢ়োৱা বক্তব্য আপোনালোকে মই আপলোড কৰা ভিডিঅ'টোৰ পৰা চাই বুজিব পাৰিব এতিয়া প্ৰশ্ন হৈছে যে জুবিনৰ হত্যাৰ বা জুবিনৰ মৃত্যুৰ তদন্তক বিপথে পৰিচালিত কৰিবৰ বাবে আমাৰ মাজত কিছুমানে প্ৰচেষ্টা চলাইছে নেকি জুবিনৰ মৃত্যুৰ সুযোগ লৈ সিদিনাখন গুৱাহাটী মহানগৰীত এক প্ৰকাৰ যি পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছিল সেই পৰিৱেশৰ আঁৰত কোনবোৰ ব্যক্তি আছিল মই ৰাইজক আকৌ এবাৰ কম চৰকাৰখনক আপোনালোকে বেয়া পাব পাৰে আমি আপোনালোকৰ কিছুমানৰ ঘৰ এভিকশ্যন কৰিছোঁ আপোনালোকে আমাক বেয়া পায় কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিৱেশনৰ কাৰণে মাতিছিল বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিৱেশন কৰিব পৰা নাছিল জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে মোৰ ওপৰত আপোনালোকে প্ৰতিশোধ লওক কিন্তু সেই প্ৰতিশোধ বা সেই মই কিয় এভিকশ্যন কৰিছোঁ তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব ৰাজনীতি আমিও কৰোঁ আমিও বুজি পাওঁ আপোনালোকে যদি জুবিনক ইমানেই মৰম কৰিছিল জীৱনকালত জুবিনৰ মমতাজৰ পৰিৱৰ্তে জুবিন গাৰ্গক কিয় মতা নাছিল অনুষ্ঠান পৰিৱেশনৰ কাৰণে আৰু 2020 চনত 13 তাৰিখে যেতিয়া জুবিনৰ ওপৰত আক্ৰমণ হৈছিল তেতিয়াতো আপোনালোকে ফেচবুকত লিখা নাছিলে আজি এভিকশ্যনত বিজেপি আপোনালোকক এভিকশ্যন কৰিছে বিজেপিৰ ওপৰত প্ৰতিশোধ ল'ব লাগে আৰু তাৰ কাৰণে আপোনালোকে জুবিনৰ দুখজনক মৃত্যুক এডাল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব তাক কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ শ্ৰদ্ধাৰ ৰাইজ কোনবোৰ ব্যক্তি আজি সক্ৰিয় হৈ আছে আপোনালোকে এই ফটোখন চাওক বিমানবন্দৰত যেতিয়া আমি শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰি লৈ আহিছিলোঁ এইখন আছিল তেখেতৰ প্ৰকৃত ছবি কিন্তু চৰকাৰখনক বিপদত পেলাবৰ বাবে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI প্ৰয়োগ কৰি হাঁহি থকা শ্যাম কানু মহন্তক ৰাইজৰ সন্মুখলৈ লৈ অহা হ'ল দুইখন ফটো এইখন ফটো অৰিজিনেল এইখন ফটো ডুপ্লিকেট এই কামবোৰ কিয় কৰি আছে জুবিনক ন্যায় দিবৰ বাবে জুবিনক ন্যায় দিয়াৰ বাবে আপোনালোকে এনেকৈ ফটোশ্বপ কৰিবলগীয়া হৈছে ভুৱা ফটো বনাবলগীয়া হৈছে হাঁহি থকা ফটো এখন আপোনালোকে বনাই দিলে কিন্তু প্ৰকৃত ফটো আছিল এইখন ই কি প্ৰমাণ কৰিছে তাৰ মানে আজি এটা চক্ৰ প্ৰতিটো পৰ্যায়তে একোটা ষড়যন্ত্ৰৰ আকাৰ দি জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়াক এটা অসম চৰকাৰ বিৰোধী অৱস্থানলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে এই প্ৰচেষ্টা আমি সফল হ'ব নিদিওঁ আজি এইখন চৰকাৰে সাহসিকতাৰে কাম কৰি আহিছে উচ্ছেদেই হওক
অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰে হওক বা জুবিনক ন্যায় প্ৰদান কৰাই হওক, এইখন চৰকাৰে কাৰো ওচৰত শিৰনত নকৰে, মাত্ৰ অসমবাসীৰ ওচৰত শিৰনত কৰিব। ফটোশ্বপ কৰি কোনোবাই যদি ভাবে হিমন্ত বিশ্ব শৰ্মাক দুৰ্বল কৰিব পাৰিব, কোনোবাই যদি ভাবে ভুৱা ফটোগ্ৰাফ উলিয়াই হিমন্ত বিশ্ব শৰ্মা, সেই প্ৰচেষ্টা আপোনালোকে নকৰিব। মই আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰিম, মই আজি ফেচবুকৰ পিছত মই 2020 চনত জুবিনৰ বিষয়ে কোৱা কথাকেইটা এবাৰ আপোনালোকে শুনি ল'ব। তেতিয়া আপোনালোকে বুজি পাব যে আমি সকলো জুবিনৰ অনুৰাগী। শ্ৰদ্ধাৰ ৰাইজ, কেতিয়াবা কাকতলীয়া সংযোগ হয়, কেতিয়াবা ডেলিভাৰেড হয়। যোৱা কালিৰ পৰা এখন নতুন নাটক আৰম্ভ কৰা হৈছে। শ্যাম কানু মহন্ত উচ্চতম ন্যায়ালয়ত কেনেকৈ যাব পাৰে? কোনোবা উচ্চতম ন্যায়ালয়ত যাব খুজিলে তাক কোনেও ৰখাব নোৱাৰে, কাৰণ সমগ্ৰ বিশ্বৰ পৰাই আজিকালি ইণ্টাৰনেটৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত কোনোবাই আবেদন কৰিব পাৰে। ন্যায় বিচৰাৰ অধিকাৰ সকলোৰে আছে। মই মুখ্যমন্ত্ৰী এগৰাকীয়ে কেনেকৈ মানুহক বাধা দি ৰাখিম যে আপোনালোক উচ্চতম ন্যায়ালয়ত নাযাব? কিন্তু উচ্চতম ন্যায়ালয়ত শ্যাম কানু মহন্তই কি আবেদন কৰিলে? যে অসম পুলিচৰ ওপৰত মোৰ বিশ্বাস নাই, SITৰ ওপৰত মোৰ বিশ্বাস নাই, ৰাজ্যখনৰ টপ এক্সিকিউটিভ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ওপৰত মোক বিশ্বাস নাই। মোক কাক লাগে? মোক CBIক লাগে। এই কথাখিনিয়ে যোৱা 5 দিন আগৰ পৰা কোনে কৈ আহিছে? অখিল গগৈ ডাঙৰীয়াই মোক লিখিতভাৱে জনাইছে যে অসম পুলিচৰ ওপৰত মোৰ আস্থা নাই, মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ আস্থা নাই, CBIত এই তদন্ত দিব লাগে। দেৱব্ৰত শইকীয়াই লিখিলে ৰাষ্ট্ৰপতিক যে এই তদন্ত CBIক দিব লাগে। আৰু এতিয়া শ্যাম কানু মহন্তই লিখিলে যে এই তদন্ত CBIক দিব লাগে। এয়া কাকতলীয়া সংযোগ নে এয়া এক প্ৰকাৰ ষড়যন্ত্ৰ তাক মই নাজানো, কিন্তু শ্যাম কানু মহন্ত, অখিল গগৈ, দেৱব্ৰত শইকীয়া কোনেও অসম পুলিচক বিশ্বাস নকৰে। কিন্তু এই অসম পুলিচেই আজি ছিংগাপুৰত হোৱা ঘটনা এটাকো আমি তদন্তৰ আওতালৈ আনি 4জনকৈ ব্যক্তিক আমি আজি জেলৰ হাজতত ৰাখিবলৈ সক্ষম হৈছোঁ। SITক, অসম পুলিচক শ্যাম কানু মহন্তইও বিশ্বাস নকৰে, অখিল গগৈও বিশ্বাস নকৰে, দেৱব্ৰত শইকীয়াইও বিশ্বাস নকৰে। এয়া কাকতলীয়া সংযোগ নে আন কিবা, তাক সেয়া বিচাৰৰ দায়িত্ব আপোনালোকৰ। কিন্তু এই অসম পুলিচে অসমত গড় হত্যা ৰোধ কৰিছে, এই অসম পুলিচে সন্ত্ৰাসৰ বিৰুদ্ধে অসমক জয়লাভ কৰোৱাইছে, আৰু এই অসম পুলিচে জুবিনৰ ন্যায়ৰ বাবে আমি সকলো কাম কৰিম। এই কেইটা দিনত কেইজনমান ব্যক্তিয়ে অসম পুলিচে ক'ত ভুল কৰিছে তাক লিখিব আৰম্ভ কৰিছে। তাৰ মানে ইনডাইৰেক্টলি তেওঁলোকে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বুজাইছে যে এইকেইটা পইণ্ট লৈ আপোনালোকে আদালতৰ ওচৰলৈ যাওক। এই কুচকাৱাজবিলাক আপোনালোকে কিয় কৰি আছে? আপোনালোকে জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰিছে নে নাই? জুবিনক ন্যায় দিয়াটো বিচাৰিছে নে নাই? মোৰ সন্দেহ থাকি গৈছে। মই আশা কৰিম আপোনালোকে চৰকাৰখনক সহযোগিতা কৰক। আৰু এতিয়া জুডিচিয়েল কমিশ্যনো আমি গঠন কৰিলোঁ, ন্যায়িক তদন্ত। কোনে ন্যায়িক তদন্ত কৰিব? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন চিটিং জাজ, জাষ্টিছ সৌমিত্ৰ শইকীয়াই। তেওঁক আপোনালোকে সহায় কৰক। অসমখনক 2026ত নিৰ্বাচন হ'ব, আপোনালোকে বিজেপিক হৰুৱাব খোজে। বেলেগ ইছ্যু লওক। ৰাস্তা হোৱা নাই, কাজিৰঙাত কৰিডৰৰ কথা কৈছিল, কৰিডৰ হোৱা নাই, নামৰূপ ফাৰ্টিলাইজাৰ খুলিম বুলি কৈছিল, খোলা নাই, দলং বনাম বুলি কৈছিল, বনোৱা নাই, চাকৰি দিম বুলি কৈছিল, দিয়া নাই, লোন দিম বুলি কৈছিল, দিয়া নাই। জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব। আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ, এভিকশ্যন চলি থাকিব। আপোনালোকে যদি ভাবিছে
যে আপোনালোকে এনেবোৰ আশ্ৰয় লৈ এভিকশ্যনৰ পৰা আঁতৰি যাব খুজিব, তাক আপোনালোকে কেতিয়াও মানি ল'ব নোৱাৰিব। কাৰণ আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম। আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব। আৰু মই ডাইভাৰ্ট নহওঁ। মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম। আপোনালোকক মই প্ৰত্যাহ্বান জনালোঁ, চেলেঞ্জ কৰিলোঁ। আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক। অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে। মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম। এভিকশ্যন চলি থাকিব, বিকাশৰ কৰ্মযজ্ঞ চলি থাকিব আৰু জুবিনক